মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মেণ্টেল এবিলিটি টেষ্টৰ আইন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা প্ৰথমতে আমি সদায় মেণ্টেল এবিলিটি টেষ্টৰ যিখিনি ডিৰেকশ্যন দিয়া থাকে সেইখিনি আমি পঢ়ি চাব লাগে ইয়াত কৈছিল যে ইন কুৱেশ্যন নম্বৰছ 13 to 16 দেয়াৰ আৰ 3 কুৱেশ্যনছ ফিগাৰ্ছ অন দ্য লেফ্ট সাইড মানে হৈছে এইখিনি ঠিক আছে এটা কুৱেশ্যন ফিগাৰ মানে কি আছিলে প্ৰশ্নচিত্ৰ দিয়া আছে হয়নে চোৱাচোন and the space for the fourth figure is left blank অর্থাৎ ইয়াতে কি আছে এটো কোয়েশ্চন মার্ক দিয়া আছে চোৱাচোন ইয়াতে এইখিনি খালি ঠাই আছে 4 নম্বৰটো চোৱা হয়নে দা find out the figure from among the answers given on the right side which occupies the blank space for the fourth figure on the left side and complete the series অর্থাৎ তোমালোক সমুখে ক'ব গ'লে ইয়াতে কোনো এটা সিৰিজত এইখিনি দিয়া আছে হয়নে ইয়াতে নেক্সট ইয়াতে কি হ'ব খুদিছে এই অপচনসমূহৰ পৰা এটো আমাক বিচাৰি উলিয়া বুলে কৈছে গৰে ভয় খাব নালাগে ভালদৰে মনোযোগেৰে বেলেগ চিন্তা পাহৰি তোমালোকে ধুনিয়াকে চোৱা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা এতিয়া তোমালোকে যদি ভালদৰে ইয়াতে লক্ষ্য কৰা ইয়াতে চোৱাচোন ইয়াতে আমাক প্ৰথমতে চোৱাচোন এই ষ্টাৰটো ক'ত দিয়া আছে চোৱা এই ষ্টাৰটো আছে ইয়াতে হয়নে এই ষ্টাৰটো ইয়াতে আছে হয়নে চোৱাচোন এটো ষ্টাৰ নেক্সট এই ষ্টাৰটো কি হৈছে এইফালে আহি ইয়ালে আহিছে হয়নে চোৱাচোন এইটো ষ্টাৰ কি হৈছে এইফালে আহি এনেকুৱা হৈছে নেক্সট ইয়াৰ পৰা এটা স্থান ওপৰলৈ গৈছে চোৱা আকৌ ওপৰলৈ গৈছে গতিকে নেক্সট এইখিনিলৈকে ষ্টাৰটো আহিব হয়নে এই ষ্টাৰটো ক'ত হ'ব এইখিনিত হ'ব চোৱাচোন হয়নে চোৱা হ'বনে ইয়াতে ষ্টাৰটো নিশ্চয় হ'ব ঠিক আছে গতিকে আমি আৰু এবাৰ কৈ দিছো তোমালোকে ভালদৰে চোৱা ইয়াতে চোৱা ইয়াতে যদি ভালদৰে তোমালোকে চোৱা দেখিবলৈ পাবা ইয়াতে চোৱা এটা ষ্টাৰ দিয়া আছে হয়নে এটো ষ্টাৰ দিয়া আছে এটো পূৰণ চিন দিয়া আছে এটো সমান চিন আৰু এটো এটা ফুট দিয়া আছে এতিয়া এইকেইটা এটা নিয়মত আছে সেই কি নিয়মত আছে চাব লাগে এইটো চোৱা ষ্টাৰটো কি হ'ল এইটো ইফালে আহি গ'ল আহি ইয়ালৈকে আহিল অৰ্থাৎ এইফালৰ পৰা ক'লৈ আহিল তললৈ আহিল মানে ইয়ালৈ আহিল ঠিক আছে ইয়াৰ পৰা এটা ওপৰলৈ গ'ল ইয়াৰ পৰা ওপৰলৈ গ'ল ইয়ালে এইটো ষ্টাৰ ক'লৈ যাব এইখিনিলৈ আহিব ওপৰলৈ হয়নে গতিকে ষ্টাৰটো আমি ক'ত দি ল'ব লাগিব ইয়াতে দিব লাগিব এতিয়া চোৱা ষ্টাৰটো আমি গম পালো যে ষ্টাৰটো ইয়াতে হ'ব আমি গতিকে ষ্টাৰটো তোমালোক লিখি দিছো চোৱা ইয়াতে ষ্টাৰটো দি ল'লো ঠিক আছে এটা ষ্টাৰটো হ'ল এটা নেক্সট চোৱা ইয়াতে আছিল এই ফুটটো হয়নে এই ফুটটো এটা ঘাই ওপৰলৈ গ'ল ইয়ালৈকে আহিল নেক্সট এই ফুটটো ক'লৈ আহিল ইয়ালৈ আহিল নেক্সটটো ক'লৈকে আহিব ইয়ালৈকে আহিব এইখিনিলৈ হয়নে এইখিনিলৈ আহিলে গতিকে আমি ক'ত দিব লাগিব এই ফুটটো এইখিনিত দিব লাগিব ফুটটো হয়নে গতিকে চোৱা আমি ফুটটো এইখিনিত দি ল'লো চোৱা তোমালোকে মনোযোগ দি চাবা তেতিয়াহে পাৰিবা ইয়াতে ফুটটো হৈ গ'ল ঠিক আছে আশা কৰিছো বুজি পালা নেক্সট তোমালোকে চোৱাচোন নেক্সট ইয়াতে চোৱা এইটো পূৰণ চিন ইয়াতে আছিল হয়নে ইয়াৰ পৰা পূৰণ চিনটো ক'লৈকে আহিল ইয়ালৈকে অৰ্থাৎ এইটো ঘৰত চোৱা এইখিনিলৈকে আহিল ইয়াৰ পৰা আকৌ এইটো পূৰণ চিন এনেকৈ যাব নহয় এইটো ক'লৈ আহিল ইয়ালৈ আহিল চোৱাচোন নেক্সট আকৌ এটা ওপৰলৈ যাব গতিকে ইয়াৰ পৰা ক'লৈকে যাব এইখিনিলৈকে যাব অৰ্থাৎ ইয়াতে পূৰণ চিনটো হ'ব ঠিক আছে তোমালোকে যদি বুজি পোৱা নাই তোমালোকে আৰু এবাৰ চাই লোৱা তেতিয়া তোমালোকে বুজি পাবা তোমালোকক চোৱা আৰু এবাৰ বুজাই দিছো আমি কি চাম পূৰণ চিনটো চাম ঠিক আছে বা তোমালোকে ফুটটো চালা নহয় এবাৰ নেক্সট এই সমান চিনটো চালো এইটো চিন চালো ঠিক আছে এইটো চিন চোৱা এইটো সমান চিন ইয়াতে আছিল নেক্সট এটা উঘাই ওপৰলৈ আহিল অৰ্থাৎ এই সমান চিনটো ইয়ালৈকে আহি গ'ল হয়নে আহিছে নেক্সট ইয়াৰ পৰা সমান চিনটো ক'লৈকে আহিল ইয়ালৈকে আহিল মানে ইয়াতে হ'ল সমান চিনটো হয়নে নেক্সট ইয়াৰ পৰা আকৌ এনেকৈ যাব তলৰ ফালে যাব ইয়াৰ পৰা কেনেকৈ যাব এই তলৰ ফালে যাব অৰ্থাৎ ইয়াতে হ'ব এই সমান চিনটো ঠিক আছে এতিয়া চোৱা আমি সমান চিনটো তোমালোকক দি আকি দেখুৱাই দিছো চোৱা ইয়াতে সমান চিনটো হৈ গ'ল হয়নে নেক্সট কি ৰ'ল পূৰণ চিনটো ইয়াতে আছিল ইয়াৰ পৰা ইয়ালৈকে আহিল অৰ্থাৎ এইখিনিত হ'ল হয়নে ইয়াৰ পৰা আকৌ কি হ'ব এনেকৈ তলৰ ফালে যাব ইয়াৰ পৰা এনেকৈ তলৰ ফালে যাব মানে কি হৈ গ'ল এইটো এইখিনিলৈকে আহিল হয়নে এতিয়া ইয়াৰ পৰা আকৌ নেক্সট কৰটো কি হ'ব এটা ঘাই ওপৰলৈ যাব অৰ্থাৎ ইয়াৰ পৰা এইখিনিলৈকে আহিব পূৰণ চিনটো চোৱাচোন মই আকি দেখুৱাইছো পূৰণ চিনটো তোমালোকক এবাৰ চোৱা এতিয়া চোৱা ভালদৰে ইয়াতে হৈ গ'ল পূৰণ চিনটো ঠিক আছে এটা এনেকুৱা ধৰণৰ কোনটো আছে চোৱা ইয়াতে চোৱা সমান চিন আছে নে প্ৰথমটো এইটো নিমিলিল ঠিক আছে এইটো কেনসেল ইয়াতে এইটো চোৱা ফুটটো আছে ইয়াতে ষ্টাৰ আছে এইটো নিমিলিল ইয়াতে ফুটৰ ঠাইত সমান চিন আছে এইটো নিমিলিল ইয়াতে চোৱাচোন ইয়াতে ফুট আছে হয়নে ফুট আছে নেক্সট ষ্টাৰ আছে নেক্সট এই পূৰণ চিন আছে সমান চিন আছে সমান চিন অৰ্থাৎ কি হ'ল আমাৰ ধুনিয়াকে ডি নম্বৰটো মিলি গ'ল গতিকে অপচন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ
তোমালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ নৱোদয় অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। মাত্ৰ 199 টকাত তোমালোকে পৰীক্ষাৰ আগলৈকে গোটেইখিনি নোটছ PDF MCQ কুৱেশ্যন পেপাৰ গোটেইখিনি পাবা। ঠিক আছে, আৰু ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো আমি এপত আপলোড কৰি দিওঁ, গতিকে মাত্ৰ 199 টকাত একবাৰ পে'মেণ্ট কৰিলে হ'ব। তোমালোকে গোটেইখিনি তাত ভিডিঅ'ছ তোমালোকে চাব পাৰিবা, গোটেই চিলেবাছটো তোমালোকৰ কভাৰ কৰি দিয়া হ'ব আৰু তোমালোকৰ তাৰ পৰাই পৰীক্ষাটো আহিব। ঠিক আছে, গতিকে যদি জইন কৰিব বিচৰা আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা আমাক হোৱাটছএপত মেছেজ কৰা। আমি তোমালোকক কেনেদৰে অনলাইন ক্লাছ কৰিব পাৰি, কেনেকৈ ভিডিঅ'ছখিনি চাব পাৰিবা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 14টো চোৱা। কুৱেশ্যন নম্বৰ 14তো এটা মিল আছে, সেই মিলটো উলিয়াই নেক্সট কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব এই চাৰিটা অপশ্যনৰ পৰা আমি বাছি উলিয়াবলৈ লাগে। এতিয়া ইয়াতে তোমালোকে প্ৰথমতে নিজে চেষ্টা কৰা। ঠিক আছে, ভিডিঅ'টো প'ষ্ট কৰি যদি নোৱাৰা তোমালোকে চাই যোৱা। ইয়াতে যদি ভালদৰে চোৱা, ইয়াতে চোৱাচোন এই এডাল আছে হয়নে, এই দুডাল, নেক্সট এই তিনিডাল, এই হ'ল চাৰিডাল, নেক্সট আছে কিমানডাল 5ডাল আছে, ইয়াতে 5 লিখি ল'লোঁ। ঠিক আছে, একেধৰণে ইয়াতে চোৱা এডাল আছে, দুডাল, তিনিডাল, চাৰিডাল আছে, গতিকে 4 লিখি ল'লোঁ। নেক্সট ইয়াতে চোৱা এডাল, দুডাল, তিনিডাল আছে, গতিকে 3 লিখি ল'লোঁ হয়নে। গতিকে চোৱা কমি কমি আহিছে, 5ৰ পৰা 4 হ'ল, 4ৰ পৰা 3 হ'ল। নেক্সট কি হ'ব, দুডাল থকা হ'ব হয়নে। ইয়াতে কেইডাল আছে চোৱা, এডাল, দুডাল, তিনিডাল, চাৰিডাল আছে, অমিল। ইয়াতে চোৱা এই এডাল, এই দুডাল, কিমানডাল আছে, মাত্ৰ দুডাল আছে, গতিকে 3ৰ পৰা 1 গ'লে কিমান থাকিব, 2, গতিকে এইটোৱে হ'ব এই কুৱেশ্যন মাৰ্কৰ ঠাইত অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছা। এতিয়া নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 15। ঠিক আছে, কুৱেশ্যন নম্বৰ 15টোৰ তোমালোকে নিজে চেষ্টা কৰা, ইমান পঢ়িছা তোমালোকে নিজে টেষ্ট কৰা। ধৰি লোৱা তোমালোকৰ এইটো কুৱেশ্যন পৰীক্ষাত আহিছে, গতিকে তোমালোকে চেষ্টা কৰা ইয়াৰে আনচাৰটো তোমালোকে কেনেকৈ উলিয়াবা। ঠিক আছে, গতিকে আনচাৰটো তোমালোকে এই 4টা অপশ্যনৰ পৰা উলিয়াব লাগিব। কিবা নহয় কিবা প্ৰকাৰে ইয়াতে মিল আছে, একেবাৰে সহজ হয়। গতিকে ইয়াৰে আনচাৰটো কি হ'ব, গতিকে তোমালোকে কমেণ্ট কৰিবা এনেকুৱা ধৰণে কুৱেশ্যন নম্বৰ 15, কুৱেশ্যন 15 আনচাৰ ABCD যিটো হ'ব সেই আনচাৰটো তোমালোকে লিখি আমাক কমেণ্ট কৰি দিবা। ঠিক আছে, আমি তোমালোকক হৈছে নে নাই কমেণ্ট ছেকশ্যনতে জনাই দিম। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 16। এইটো ছেম কুৱেশ্যন হয়, ইয়াতে কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব উলিয়াব লাগে এই 4টা অপশ্যনৰ পৰা। গতিকে ইয়াতেও এটা কাম কৰিবা, ইয়াতে তোমালোকে এনেকুৱা ধৰণে ল'বা। ঠিক আছে, ইয়াত যেনেকৈ ধৰণে আছে আজডাল টানি ল'বা। ইয়াতে আমি এটা চাম, ইয়াতে চোৱা এইটো জোকচিন ইয়াতে আছে এডাল হয়নে, ইয়াতে দিলোঁ। নেক্সট ইয়াতে জোকচিন আছে, গতিকে ইয়াতে দি দিলোঁ। নেক্সট ইয়াতে জোকচিন আছে, গতিকে ইয়াতেও দিলোঁ। এতিয়া জোকচিন ক'ত ৰৈ গ'ল, এইটোৰ ঘৰত জোকচিন ৰৈ গ'ল। এইটো ঘৰত জোকচিন ৰৈ গ'ল মানে ইয়াতে জোকচিনডাল হ'ব হয়নে। চোৱাচোন ইয়াতে জোকচিনডাল হ'ব, কাৰণ এনেকৈ যদি আমি 4টা ভাগ কৰোঁ, চোৱা ইয়াতে জোকচিন হৈ গ'ল। আশা কৰিছোঁ বুজি পাইছা তোমালোকে। এতিয়া নেক্সটটো আমি চাম। ঠিক আছে, নেক্সটটো চোৱাচোন। নেক্সট আকৌ আমি এনেকুৱা ধৰণে ল'লোঁ। এবাৰ আমি কি চাম, এই বিয়োগচিনডাল চাম। বিয়োগচিন চোৱা ইয়াতে বিয়োগচিনডাল আছে। নেক্সট ইয়াতে চোৱা এইটো ঘৰত ইয়াতে বিয়োগচিন আছে, ইয়াতে থাকিলে এইডাল হয়নে। ইয়াতে চোৱা ইয়াতে বিয়োগচিনডাল হ'ল। নেক্সট এবাৰ বিয়োগচিনডাল ক'ত হ'ব আমি উলিয়াব লাগে। নেক্সট বিয়োগচিনডাল ক'ত হ'ব, ইয়াতে হ'ব হয়নে, এইটো মিচিং আছে নহয়, গতিকে ইয়াতে বিয়োগচিনডাল হ'ল। ইয়াতে হ'ল মানে এইখিনিত হ'ল হয়নে, গতিকে বিয়োগচিনডাল আমি দি দিলোঁ। নেক্সট এতিয়া আমি হৰণ চিনডাল চাওঁচোন। এই হৰণ চিনটো ইয়াতে আছে হয়নে, প্ৰথমটোত চোৱা ইয়াতে আছে, প্ৰথম এইটোত চোৱা 2 নম্বৰত ইয়াতে আছে, প্ৰথমটোত চোৱা ইয়াতে আছে হৰণ চিন হয়নে, চোৱাচোন হয়। নেক্সট চোৱা এইটো চিত্ৰত চোৱা ইয়াতে হৰণ চিনডাল আছে, গতিকে এইটো খালী আছে মানে ক'ত হ'ব হৰণ চিনডাল, ইয়াতে হ'ব। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছা। এতিয়া নেক্সট আৰু এটা চিন ৰৈ গ'ল নহয়, এবাৰ কোনটো চিন ৰৈ গ'ল তোমালোকে চোৱাচোন। এবাৰ এই অ'টো বা গ'লটো ৰৈ গ'ল হয়নে, গতিকে চোৱা তোমালোকে চোৱা অ'টো ক'ত আছে, প্ৰথমতে চোৱা অ'টো ইয়াতে আছে হয়নে। নেক্সটত চোৱাচোন অ'টো ইয়াতে আছে। নেক্সট চিত্ৰটোত চোৱাচোন অ'টো ক'ত আছে, ইয়াতে আছে, গতিকে এইটো কি আছে, খালী আছে। এইটো খালী আছে মানে অ'টো ক'ত হ'ব, ইয়াতে হ'ব। এতিয়া এনেকুৱা ধৰণৰ ক'ত মিলিছে চোৱা, এইটো মিলিছে জানো, ইয়াতে অ'টো নাই, গতিকে এইটো অমিল। এইটো আছে কিন্তু ইয়াতে জোকচিন আছে, ইয়াতে হৰণ চিন আছে, গতিকে এইটো অমিল। ইয়াতে চোৱা অ' আছে, ইয়াতে হৰণ চিন আছে, ইয়াতে যোগ আছে, ইয়াতে কি আছে, বিয়োগ আছে, গতিকে এইটো মিলিবনে, এইটো মিলিব। ঠিক আছে, গতিকে অপশ্যন নম্বৰ চি এইটো কাৰেক্ট এনচাৰ হ'ব। এনেধৰণে উত্তৰবোৰ তোমালোকে উলিয়াবলৈ লাগিব। নেক্সট তোমালোকে চোৱা এইকেইটা কুৱেশ্যন, ইয়াৰে সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিলে অথবা আমাক হোৱাটছআপত মেছেজ কৰা। আমি তোমালোকক কেনেধৰণে অনলাইন ক্লাছ কৰিব লাগে, কেনেধৰণে ভিডিঅ'ছখিনি চাব পাৰিবা গোটেইখিনি বুজাই দিম। মাত্ৰ 199 টকাত তোমালোকে গোটেইখিনি পাই যাবা। ঠিক আছে।